নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোকে এটা নতুন জ্ঞানবৰ্ধক ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শকসকল, আপুনি কেতিয়াবা অসহায় ব্যক্তিক সহায় কৰি পাইছেনে? আপুনি অসহায় ব্যক্তি বা দুখীয়া মানুহক সহায় কৰিলে আপোনাক ভগৱানে জীৱনত কেনেধৰণৰ পৰিৱৰ্তন কৰিব বা আপোনাৰ জীৱনত ভগৱানে কেনেধৰণে সহায় কৰিব? দুখীয়া মানুহক সহায় কৰিলে কি হয় আপুনি বাৰু জানেনে? কেতিয়াবা দুখীয়া মানুহ বা অসহায় ব্যক্তি আপুনি সহায় কৰি পাইছেনে? যদি আপুনি কেতিয়াবা দুখীয়া বা অসহায় ব্যক্তি সহায় কৰি পাইছে, তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো। যদিহে ভিডিঅ'টো চাই ভাল পায়, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰিয় দৰ্শকসকল, আপোনালোকে জানে যে বা শুনিবলৈ পাইছে, ভগৱান শ্ৰীকৃষ্ণৰ এজন পৰম ভক্ত আছিল সুদামা। তেওঁ অতি দৰিদ্ৰ আছিল। ফটা-চিটা কাপোৰ তেওঁ বস্ত্ৰ কৰি পিন্ধিছিল। তেওঁৰ পত্নীৰ নাম আছিল সুশীলা। সুশীলাই লোকৰ ঘৰত কাম কৰিছিল আৰু লোকে দিয়া বস্ত্ৰ পৰিধান কৰিছিল। বেলেগে পেলাই দিয়া কাপোৰবোৰ তুলি আনি চিলাই পিন্ধিছিল। তেওঁৰ ঘৰৰ অন্নৰ অভাৱ আছিল। সৰু এটা জুপুৰি আৰু মাটিৰ কেইটামান বাচন-বৰ্তন, এয়াই আছিল তেওঁৰ সম্পত্তি। এনেকুৱা পৰিস্থিতিতো কিন্তু তেওঁ ভগৱানৰ নাম ল'বলৈ এৰা নাছিল। এদিন তেওঁ ওচৰ চুবুৰীয়া এঘৰত ভিক্ষা কৰিবলৈ গৈছিল। বহুবাৰ মতাৰ পাছতো তেওঁ কোনো ওলাই নাহিছিল। তাৰ পাছত তেওঁ দ্বিতীয় ঘৰলৈ গ'ল, তাতো কাকো নাপালে। এনেদৰে তৃতীয়, চতুৰ্থ ঘৰলৈ গ'ল, কিন্তু তাতো নিৰাশ হ'ব লগা হ'ল। পঞ্চম ঘৰত কেইটামান চাউল পালে। তেওঁৰ এটা নিয়ম আছিল, এবাৰ বা এদিনতহে তেওঁ 5 ঘৰহে ভিক্ষা কৰিছিল। ঘৰলৈ ঘূৰি আহি তেওঁ এমুঠি চাউলকে পত্নীক দিলে। তাৰে ল'ৰা-ছোৱালী কেইটাই খালে আৰু সুদামায়ে পানী খায়েই শুই থাকিল। কিন্তু তথাপিও তেওঁ ভগৱানক ধন্যবাদ দিবলৈ নেৰিলে। তেওঁৰ পত্নীয়ে সুধিলে, আজিতো খাবলৈ খাদ্যও নাপালে, কিহৰনো ধন্যবাদ দিছে ভগৱানক? তেতিয়া সুদামায়ে ক'লে, পানীটো খাবলৈ পালো তাৰেকে ধন্যবাদ দিলো। যিয়ে পোৱা তাতে সুখী হ'বলৈ শিকিব লাগে। কিন্তু আজিকালিৰ মনুষ্যৰ ওচৰত সকলো থাকিও তেওঁ নিৰাশ হৈ থাকে। ভগৱানৰ ওপৰত অভিযোগ কৰি থাকে। দ্বিতীয় দিনাও ভিক্ষা কৰিবলৈ যায়, সেইদিনা তেওঁ অন্ন এমুঠিহে পায়। 2 দিন হৈ গ'ল, সুদামা আৰু তেওঁৰ পত্নীয়ে একোৱে খাবলৈ পোৱা নাই। তথাপিও তেওঁ ভগৱানৰ নাম ল'বলৈ কেতিয়াও এৰি দিয়া নাছিল। তেওঁৰ পত্নী সুশীলায়ে ক'লে, কিহৰ ধন্যবাদ, আমি ভোকত মৰিব লগা হৈছে। তেওঁ ক'লে, সুশীলা তুমি বিচলিত হৈছা। মোৰ আগৰ জন্মৰ কিবা পাপ আছে যাৰ বাবে মই এই কষ্ট ভোগ কৰিবলগীয়া হৈছে। আমাৰ ভাগ্যত দৰিদ্ৰতা আছে, আমি ভোগ কৰিবই লাগিব। ভগৱানক পাহৰিতো আমি ধনী হৈ নাযাওঁ। মানুহে কয় কি, পাম ভগৱানৰ ভক্তি কৰে। তেতিয়া কি ভক্তি নকৰিলে লাখপতি হৈ যাবা নেকি? তেতিয়া ভক্তি কৰা কি আপত্তি? ভগৱানেও মানুহৰ পৰীক্ষা লয়। সেই পৰীক্ষাত উপনীত হোৱাটো বৰ কষ্টকৰ। কিন্তু যিমানেই বিকট পৰিস্থিতি আহিলেও ভগৱানৰ নাম লোৱা এৰিব নালাগে। সুদামাৰো পৰীক্ষা চলি আছিলে। তৃতীয় দিনা তেওঁ ভিক্ষা কৰিবলৈ গ'ল, কিন্তু আজি তেওঁ এমুঠি চাউলো নাপালে। ঘৰলৈ ঘূৰি অহাত তেওঁৰ পত্নীয়ে সুধিলে, কি আনিছে? তেওঁ ক'লে, একো নাই। সুশীলায়ে ক'লে, ল'ৰা-ছোৱালীকেইটা ভোকত মৰি যাব। তেতিয়া সুদামায়ে সুশীলাক ক'লে, কোনো ভোকত নমৰে। যাৰ যিমান আয়ুস আছে তেওঁ সিমান দিন জীয়াই থাকিব। মৃত্যু দিয়াজন ভগৱান, যদি তেওঁ আমাক মৃত্যু দিব খুজিছে, আমি বাধা দিওঁতা কোন? সেইকাৰণে ঈশ্বৰে যি ইচ্ছা তাতেই সুখী হ'বলৈ শিকা। তেওঁৰ কথা শুনি ভগৱানৰ চকুত চকু পানীৰে ভৰি পৰিল। ৰুক্মিণীয়েও এই কথা সোধাত তেওঁ ক'লে, আজি 3 দিনেই সুদামায়ে একো খাবলৈ পোৱা নাই। তথাপিও চোৱা, তেওঁ মোৰ ভক্তি কৰিবলৈ এৰি দিয়া নাই। ৰুক্মিণীয়ে সুধিলে,
আপুনি তেওঁৰ দৰিদ্ৰতা দূৰ নকৰে কিয়? ভগৱানে তেতিয়া ৰুক্মিণীক ক'লে, মই কি কৰোঁ? তেওঁ মোকতো একোৱেই নিবিচাৰে, মোৰ ওচৰলৈও নাহে। আমি ভগৱানক যিমান খুজিম সিমান পাম, কিন্তু নোখোজাকে ভগৱানে যিমান আমাক দিব সিমান আমি কেতিয়াও কল্পনা কৰিব নোৱাৰিম। সুদামাৰ দুখ দেখি ভগৱান ৰ'ব নোৱাৰিলে আৰু তেওঁ এজন ব্ৰাহ্মণ হৈ সুদামাৰ ঘৰত ভিক্ষা খুজিবলৈ আহিল। সুশীলাৰ ঘৰত একো নথকাত তেওঁ পানী এগিলাচ খাবলৈ দিলে। ব্ৰাহ্মণ দেৱতাই সুধিলে, আপোনাৰ স্বামীটো দ্বাৰকাৰ অধিপতি মিত্ৰ, তেওঁক তেওঁৰ ওচৰলৈ কিয় নপঠিয়ায়? সুশীলাই স্বামীক এই কথা সোধাত তেওঁ ক'লে, সকলো ভগৱানৰ দৰ্শনৰ বাবে যায় আৰু মই ভিক্ষা খুজিবলৈ যাম, তাতকৈ মই ওচৰতে ভিক্ষা খুজিম। পত্নীয়ে ক'লে, খুজিবলৈ নোযোৱা, দৰ্শনেই কৰি লোৱা। সুদামাৰ দৰ্শনৰ বাবে ওলাল। ২-৪ কিলোমিটাৰ যোৱাৰ পাছত তেওঁ এজনক সুধিলে, দ্বাৰকাৰ ক'ত? বাটৰুৱাজনে ক'লে, ভাই আপুনি দ্বাৰকা কেনেকৈ যাব? দ্বাৰকাৰ বহুত দূৰত, আপোনাৰ শৰীৰটোৰ শক্তি নাই। তেওঁ ক'লে, যোৱাটো মোৰ কাম, পোৱা নোপোৱা ভগৱানে জানিব। এজন গাড়ী চালকে তেওঁক লগ পাই সুধিলে, ভাই ক'ত যাবা? তেতিয়া তেওঁ ক'লে, মই দ্বাৰকালৈ যাম। চালকজনে ক'লে, উঠা, মই তালৈকে যাম। সেই গাড়ী চালকজন অইন কোনো নহয়, সেইজন স্বয়ং ভগৱানেই আছিল। ভগৱানে ভক্তক বিভিন্ন ৰূপত আহি সহায় কৰে। আজিলৈকে আমাক যিসকল মানুহে সহায় কৰিছে তেওঁলোকেই ভগৱানৰ এটা ৰূপ। সুদামা দ্বাৰকাৰ পালেগৈ। দুৱাৰত দ্বাৰপালক যেতিয়া ক'লে, মোক ভগৱানক দৰ্শন কৰি দিয়া, আৰু দ্বাৰপালে ভগৱানক গৈ ক'লে, তেওঁ দৌৰি আহিল আৰু তেতিয়া ভগৱানে সুদামাক হৃদয় লগাই লৈ ক'লে, মিত্ৰ, তুমি বহুত দেৰি কৰি দিলা। তাৰ পাছত তেওঁক নি আসনত বহুৱালে, চকুৰ পানীৰে ভৰি ধুৱালে আৰু ক'লে, মিত্ৰ, বৌয়ে কি দি পঠিয়াইছে মোৰ কাৰণে? সুদামাই তেতিয়া চাউল ৪ মুঠি উলিয়াই দিলে। প্ৰথম মুঠি দ্বিতীয় মুঠি খোৱাৰ পাছত তৃতীয় মুঠি খাবলৈ লওঁতে ৰুক্মিণীয়ে থাপ মাৰি ধৰিলে আৰু ক'লে, সকলো আপুনিয়ে খালে, আমি কি খাম? কথাতে কয় নহয়, ভগৱানক অলপ দিয়া, তেওঁ আমাক বহুত দিব। দুমুঠি চাউল দিওঁতেই ভগৱানে তেওঁক 2খন লোকৰ সম্পত্তি দি দিলে। সেইবাবে অন্নদান শ্ৰেষ্ঠ দান। আমি যদি পৰাপক্ষত দুখীয়া নিছলা বা অসহায় ব্যক্তিক অন্ন দান কৰোঁ তেতিয়া ভগৱানে আমাক বহুত দিব। সেইকাৰণে আমাৰ যিমান সামৰ্থ্য আছে সিমান সামৰ্থ্য অনুসৰি আমি দুখীয়া নিছলাক দান কৰিব লাগে। তেতিয়া ভগৱান আমাৰ ওপৰত কৃপাদৃষ্টি ৰাখিব, ভগৱান আমাৰ ওপৰত সন্তুষ্ট হ'ব। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টোৰ জৰিয়তে কিছু নজনা কথা শিকিব পাৰিলে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ। পুনৰ এবাৰ নতুন জ্ঞানবৰ্ধক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ ধন্যবাদ।